ওম শান্তি। আজি বৰষুণৰ বতৰ, ছাতি লৈ পেলাই মই ৰেকৰ্ডিং কৰি আছো। আচ্ছা, আজি আমি কথা পাতিম যে সন্তানক আমি ঈশ্বৰমুখী কিয় কৰিব লাগে। সন্তানক ঈশ্বৰমুখী কৰিলে আপোনাৰ কি কি বেনিফিট হ'ব। আজি পিতা মাতাৰ সকলোতকৈ ডাঙৰ প্ৰশ্নটো মোলৈ আহে যে সন্তান আমি ভবাৰ ধৰণে নহয়। সন্তান বাহিৰত থাকে, কি বা কৰিছে, সন্তানে আমাৰ কথা নুশুনে, সন্তানৰ জীৱন শৈলীয়ে বেলেগ, আমি কি কৰাটো উচিত। সন্তানক লৈ আজি যিমান প্ৰশ্ন উদয় হৈছে তাৰ এটাই কাৰণ, নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ মহাবাক্য যেতিয়া আমাৰ যিটো নহয়, তাৰ মানে সন্তান কেৱল আমি জন্মহে দিছো। যিদৰে শ্ৰীকৃষ্ণক আমি জন্ম দিয়া নাছিল, মাকে যে জন্ম দিছিলে কিন্তু পালনা বেলেগে কৰিলে নহয় জানো। যশোদা মাতাই তেওঁক পালনা দিলে, দৈৱকীয়ে তেওঁক জন্ম দিলে। তাৰ ভাৱাৰ্থ এইটোৱে যে যি সন্তান মোৰ জীৱনলৈ আহিছে, মোৰ গৰ্ভলৈ আহিছে, সেই সন্তান কাৰ আচলতে, ক'ৰ পৰা আহিছে, তেওঁ পৰমাত্মাৰ পৰা আহিছে। আমি কোন, আমি নিমিত্ত তেওঁক পালনা দিবৰ বাবে, আমি তেওঁৰ নিমিত্ত পিতা মাতা। যদি আমি তেওঁৰ আচল পিতা মাতাকে যদি আমি পৰিচয় কৰোৱাই দিব নোৱাৰো, যদি তেওঁৰ সম্পূৰ্ণ দায়িত্ব আমিয়ে ল'ম বুলি ভাবো, তেওঁক যদি আমি ঈশ্বৰমুখী কৰোৱাব নোৱাৰো, তেতিয়াহ'লে বিগ ফেইলিয়ৰ। পেৰেণ্টছৰ কাৰণে সকলোতকৈ ডাঙৰ ফেইলিয়ৰ হৈছে যদি আমি সন্তানক ঈশ্বৰমুখী শিক্ষা দিয়াৰ পৰা আমি আজিও বঞ্চিত কৰি ৰাখিছো। সন্তানক ঈশ্বৰীয় শিক্ষা দিয়া মানে সন্ন্যাস লোৱা নহয়। সন্তানক ঈশ্বৰী কৰি তোলা মানে সি গৈ পেলাই ক'তো বেলেগ ক'বাৰ বাবা হোৱা, সন্ন্যাস হোৱা, সেইবোৰ নহয়। আজি বহুত ভ্ৰমত মানুহ জীয়াই আছে, যেন ঈশ্বৰক বেছি সময় ভক্তি কৰিলে, যেন ঈশ্বৰক বেছি সময় যেন আমি স্মৰণ কৰিলে যেন আমি সন্ন্যাস ল'ম, আমি যেন কৰবাত মঠ মন্দিৰ নামঘৰ গীৰ্জা পাহাৰ পৰ্বতত গৈ যেন সন্ন্যাস জীৱন যাপন কৰিব মোৰ সন্তানে, মোৰ বুঢ়া কালত মোক কোনে চাব। এটা কথা আপুনি আজিয়ে খাটাং হৈ লওক, যদি সন্তানক আপুনি ঈশ্বৰমুখী কৰে, আপোনাৰ বুঢ়াপ্পা, আপোনাৰ জীৱনৰ প্ৰতিটো পল ইমান সুন্দৰ সৰ্বাংগীন সন্তুষ্টতা আৰু প্ৰাচুৰ্যতাৰে ভৰি পৰিব। সন্তানে আপোনাক 100% আপোনাৰ শেষ সময়লৈকে সেই সন্তান আপোনাৰ লগত থাকিব আৰু সেই সন্তানৰ সহযোগ আপুনি পাই থাকিব। গতিকে যিসকল মাতৃ পিতৃয়ে সন্তানক লৈ প্ৰব্লেমত ভুগি আছে, সন্তানৰ সংস্কাৰক লৈ আপোনাৰ প্ৰব্লেম আছে, অনতি পলমে আপুনি সন্তানক মেডিটেশ্যন শিকাওক, ধ্যান শিকাওক, তপস্যা শিকাওক। তপস্যা, ধ্যান আৰু মেডিটেশ্যনৰ দ্বাৰাহে আমি ঈশ্বৰক অনুভৱ কৰিবলৈ পাৰো। কাৰণ ঈশ্বৰ সত্তাক কেৱল উপলব্ধি আৰু অনুভৱহে কৰিব পাৰি, ঈশ্বৰক আমি দেখা নাপাওঁ। পৃথিৱীৰ ব্ৰহ্মাণ্ড সৰ্বোচ্চতম হাই ফ্ৰিকুৱেঞ্চিয়ে হৈছে অনুভৱ, আৰু সেই অনুভৱৰে যেতিয়া আমি ঈশ্বৰৰ লগত যোগযুক্ত হৈ থাকিম, তেতিয়া আপোনাৰ সন্তান অন্তত আপোনাৰ পৰা বহুত দূৰত থাকক, বাহিৰত থাকক, বিদেশত থাকক, কৰবাত থাকক, বহুত কণ্টকময় জীৱনত থাকক, বহুত কষ্টত থাকক, এনেকুৱা স্থানত থাকক য'ত ভাল একো নায়েই, তাতো পৰমাত্মাই চিধা চিধিকে আপোনাৰ সন্তানক সুৰক্ষা কবচত ৰাখিব। আপুনি নিশ্চিন্ত হৈ ঘৰত থাকি সেই সন্তানৰ প্ৰতি আপুনি নিশ্চিন্ততাৰ ভাৱ অনবৰতে আপোনাৰ মনলৈ আহি থাকিব। কাৰণ কিয়? কাৰণ মই ঈশ্বৰক মোৰ সন্তান সমৰ্পণ কৰি দিছো। ক'তো গৈ সমৰ্পণ কৰিব নালাগে, ক'তো আশ্ৰমত গৈ সন্তান ৰাখি দিবগৈ নালাগে। তাৰ মানে ভাৱাৰ্থটো এইটো, মনৰে পৰা সমৰ্পণ কৰক। হে ঈশ্বৰ পৰম পিতা গড আল্লাহ ঈশ্বৰ ভগৱান, তুমি য'তেই আছা, মোৰ সন্তান তোমাৰ ছত্ৰ ছায়াত আছে। মই 100% নিশ্চিত তেওঁ তোমাৰ সন্তান। প্ৰথম পিতা তুমি, তাৰ পিছতহে মই মাতা পিতা দে। গতিকে আহক আমি সন্তানক ঈশ্বৰমুখী কৰো। প্ৰতিটো সময়তে ঘৰত অন্তত শুই উঠিয়ে যাৰ যাৰ যি ধৰ্মত আছে সেই ধৰ্ম অনুসৰি নিজৰ নিজৰ গ্ৰন্থ পাঠ কৰাৰ ব্যৱস্থা কৰক। তাৰ মানে আপুনি পঢ়ক, সন্তানক বুজাওক, গীতাৰ এটা শ্লোক পঢ়ক, বুজাওক, কীৰ্তনৰ শ্লোক পঢ়ক, বুজাওক। বাইবেল, গীতা, কুৰাণ, গুৰু গ্ৰন্থ, যত যাৰ যি ধৰ্মপুথি আছে তাৰ শ্লোক পঢ়ক, তাৰ ভাৱাৰ্থ তেওঁলোকক বুজাওক। দেখিব সেই সন্তানে অন্তত অন্য সন্তানৰ দৰে আপোনাৰ জীৱনত, আপোনাৰ বৃদ্ধ সময়ত অন্তত আপোনাৰ পৰা আঁতৰি নাযায়, কাৰোৰ দ্বাৰা প্ৰভাৱান্বিত নহয়, কাৰোৰে দ্বাৰা প্ৰতাৰিত নহয়, কাৰোৰে দ্বাৰা বিশ্বাসঘাতকতাৰ বলি নহয়। অন্তত সেই সন্তানে আপোনাক শেষৰ সময়লৈকে আপোনাক স্বৰ্গীয় সত্তাৰে এই শৰীৰৰ পৰা আপোনাক বিদায় দিব। সেই গেৰেণ্টি নিৰাকাৰ পৰম পিতা পৰমাত্মাই দিছে। গতিকে যিসকল পিতা মাতাৰ, যিসকলৰ বহুত বেছি সন্তানক লৈ অসুবিধা আছে, অনতি পলমে আপোনাৰ কাষত থকা ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়লৈ গৈ
ৰাজযোগৰ প্ৰশিক্ষণ লওক ৰাজযোগ কাইণ্ড অফ মেডিটেশ্যন ই কোনো ধৰ্ম মাৰ্গ নহয় ই কোনো ধৰণৰ বেলেগ একো নহয় কেৱল মেডিটেশ্যন এবাৰ সেই মেডিটেশ্যনৰ আপুনি গভীৰ অনুভৱ কৰক আপোনাৰ জীৱন মুহূৰ্ততে নৰকৰ জীৱন স্বৰ্গলৈ ৰূপান্তৰ হ'ব সেইটো গ্যাৰান্টি অন্তত আমি দিব পাৰো এই পৃথিৱীত কোনো মনুষ্যই কাৰোৰ পৰা একো কাঢ়ি ল'ব নোৱাৰে কোনো মনুষ্যই আপোনাৰ দুখ অশান্তি লৈ ল'ব নোৱাৰে কাৰণ মনুষ্য নিজেই সকলো ফালৰ পৰা ডগমগ জৰ্জৰিত হৈ আছে তেনেস্থলত আপুনি যদি এতিয়াও সময় কমি যোৱা নাই প্ৰত্যেকজন পিতৃ মাতৃৰ কাষত থকা ব্ৰহ্মকুমাৰীত গৈ ৰাজযোগৰ প্ৰশিক্ষণ লওক সন্তানক শিকাওক ঘৰতে মেডিটেশ্যন কৰক আৰু জীৱনটো আপুনি বিচৰা ধৰণে সজাই লওক আচ্ছা ওম শান্তি